নমস্কাৰ বন্ধু বান্ধৱীসকল অনলাইন সহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক ক'বলৈ গৈ আছো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে চৰকাৰে যোনটো নটিচ দিছে সেইখন নটিচত একচুৱেলি কি বুলি কৈছে বা কি কৰিব লাগে বা মেন্ডেটৰি কৰিবই লাগিব নেকি তেনেকৈ দিছে নেকি। বহুত মোৰ লগৰ বন্ধু বান্ধৱীয়ে ফোন কৰিছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে কৰি দিয়ক, মোৰ কাৰণ কেফে আছে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰি দিয়ক। মই সোধাও নাই বাৰু কি কাৰণত কৰিব লাগে বা কোড চাইছে বা কি কাৰণ আপোনালোকে ফোন কৰি মোক কৈছে সেইটো কথা মই সোধা নাই। মই জাষ্ট আজি চাবলৈ গ'লো যে কিহৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈকে চৰকাৰে কৈছে বা তেখেতলোকে এনেকৈ পেনিকত কৈছে যে ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব মাষ্ট বি, নহ'লে মানে ৰিজেক্ট হৈ যাব বা কেঞ্চেল হৈ যাব তেনেকুৱা এটা প্ৰচেছত। এখন হৈছে চৰকাৰে দিয়া নটিচখন। ইয়াত একচুৱেলি কি লিখিছে আপোনালোকক মই ইয়াৰ লিংকটো যোনটো ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে ডাউনলোড কৰি চাব পাৰিব যিসকলে চোৱা নাই। আৰু লগতে মই আপোনালোকে এইটো ভিডিঅ'ত মই ক'ম ইয়াত কি বুলি দিয়া আছে। ইয়াতে দিয়া আছে গভ অফ আছামে দিছে কাৰণ ৰি-ৰেজিষ্ট্ৰেশ্যন ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ বেটাৰ জব অপৰচুনিটিজ। চাওক বন্ধুসকল, ইয়াতে প্ৰথমতে দিয়া আছে যে ইয়াত কোনো ধৰণৰ আপোনালোকক জোৰ জবস্তি কৰি বা ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব তেনেকুৱা এটা কম্পালচৰি দিয়া নাই। চাওক, এতিয়া ভাল চাকৰিৰ বাবে আপুনি এইটো যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰে ইয়াতো কেইটামান কথা আছে কিয় অপৰচুনিটিটো ভাল হ'ব চাকৰি পোৱাৰ সেইটো কথা দিয়া আছে। To make your profile for job oriented, update your profile immediately with following new features. চাওক বন্ধুসকল, আপোনালোকে ধৰক এটা এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বনাইছিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত বা আগত। সেই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত যদি আপোনালোকে বনায় হায়াৰ ছেকেণ্ডেৰী লেভেলত থাকিব, যদি গ্ৰেজুৱেশ্যনত আপোনাৰ পাছত হয়গৈ তেতিয়াহ'লে আপোনাৰ আপডেট কৰিব লাগিব কোৱালিফিকেশ্যন। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ডিটেইল এডুকেশ্যনেল কোৱালিফিকেশ্যন। চাওক, ইয়াতে আপোনাৰ যদি ধৰক হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত উলিয়াইছিলে, এতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আপডেট কৰিবলগীয়া, অভিয়াছলি আপুনি আপডেট কৰিবই লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ধৰক মোৰ এভৰিথিং অ'কে আছে, কোৱালিফিকেশ্যন আপ টু ডেট আছে, মোৰতো কৰিবলগীয়া নাই। তাৰ নেক্সট অপশ্যন হৈছে এক্সট্ৰা কোৱালিফিকেশ্যন। ধৰক আপুনি গ্ৰেজুৱেশ্যন কৰাৰ পাছত বা হায়াৰ ছেকেণ্ডেৰী কৰাৰ পাছতো আপুনি ডিপ্ল'মা কৰিছে, ধৰক ITI বা তেনেকৈ বেলেগ বেলেগ ধৰণৰ, তেনেহ'লে আপুনি আপডেট কৰি সেইটো কোৱালিফিকেশ্যনে এড কৰিব পাৰে। 2 নম্বৰ অপশ্যনটো হৈছে। 3 নম্বৰ হৈছে আপোনাৰ কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ। ধৰক আপুনি আগতে ষ্টুডেণ্ট দিছিলে বা আনএমপ্লয়ড দিছিলে, ধৰক এতিয়া আপুনি কিবা এটা জব পালে, তাৰ পাছতো আপুনি আকৌ জব বিচাৰিব পাৰে বেটাৰ অপৰচুনিটিৰ বাবে। তো সেইটো আপোনালোকে আপডেট কৰিব পাৰে যে কাৰেণ্টলি এমপ্লয়ড কি হয় আপুনি সেইটো একচুৱেলি ইণ্ডিকেট কৰি দিয়ক। যদি আনএমপ্লয়ড হয় আপুনি আনএমপ্লয়ড থাকিব, বা ষ্টুডেণ্ট হ'লে থাকিলে ষ্টুডেণ্ট, মোৰ একো আপডেট কৰিবলগীয়া নাই বাছ। 4 নম্বৰ অপশ্যনটো হৈছে ডিটেইল ৱৰ্ক এক্সপিৰিয়েঞ্চ। যদি আপুনি আগতে এপ্লাই কৰিছিলে একো এক্সপিৰিয়েঞ্চ নাই বুলি, ন' এক্সপিৰিয়েঞ্চ, যদি এতিয়া এক্সপিৰিয়েঞ্চ কিবা এটা হৈছে সেইটো আপুনি আপডেট কৰিব পাৰে, সেইটো 4 নম্বৰ অপশ্যন। ইয়াতে তাৰ বাকী নেক্সট যিকেইটা অপশ্যন হৈছে প্ৰচিডিঅ'ৰ টু আপডেট, এই গোটেইকেইটা প্ৰচেছ কেনেকৈ আপডেট কৰিব পাৰি। আধাৰ বেছ আৰু নন আধাৰ বেছ এটা অপশ্যন আছে, বাকীকেইটা সেইটো। মেইন কথাটো হৈছে 4টা অপশ্যন, আপোনাৰ কোৱালিফিকেশ্যন আপডেট কৰা, এক্সট্ৰা কোৱালিফিকেশ্যন আপডেট কৰা, আৰু এমপ্লয়মেণ্ট ষ্টেটাছ আপোনাৰ যি আপডেট কৰিবলগীয়া থাকে সেইটো আপডেট কৰা, আৰু নেক্সট হৈছে আপোনাৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ ডিটেইলছ দিয়া। তো সেইকেইটা বস্তুৱেই হয় আপোনালোকে আপডেট কৰিবলগীয়া। আৰু মই ভাবোঁ যদি আপোনালোকৰ গোটেইকেইটা যদি আপ টু ডেট আছে তেন্তে এনেই টকা খৰচ কৰি আপুনি কেফেত গৈ টকা খৰচ কৰি এইটো আপডেট নকৰিলেও হ'ব, কাৰণ এটা আপডেট কৰোঁতে মে বি 40 to 60 ৰুপিজ কিবা এটা লয় চাৰ্জেছ, অনলাইনতে পে' কৰিব লাগে। আৰু আপোনাকতো কেফেটো মিনিমাম 150 to 200 চাৰ্জ কৰিব। গতিকে যদি আপোনাৰ একো আপডেট কৰিবলগীয়া নাই তেন্তে আপডেট নকৰাকৈ থাকক। যদি আপোনাৰ কিবা আপডেটেড কৰিবলগীয়া আছে তেন্তে কৰিব পাৰে, সেইটোৱে আছিলে। আৰু ইয়াতে একো কম্পালচৰি দিয়া নাই যে আপুনি আপডেট কৰিবই লাগে বুলি। আজি ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব কিবা ইনফৰমেশ্যন যদি পালে, আৰু চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰিব। ধন্যবাদ।